এইটোৱে পৰিৱেশ চাওক আপুনি পৰিৱেশ চাওক সেইখন আপোনালোকে দেখিখন আপোনাৰ যোৰহাটৰ পানী চুকত ইতিমধ্যে পাইছে এইখনেই হৈছে চাওক শ্বাসৰুদ্ধকৰ এক পৰিৱেশ যি সৃষ্টি হৈ আছিলে অসম জ্বৰত ভুগি আছিলে যি উইংছ অফ হাজৰিকাৰ যি জ্বৰ উঠি আছিলে সেই জ্বৰ আজি স্বস্তি নিশ্বাস পৰিব ইতিমধ্যে এই ৰাস্তাইদি আহিব কিছু সময় পিছতে অন কেমেৰা আপুনি দেখা পাব সেই উইংছ অফ হাজৰিকাৰ নামৰ যি এয়াৰক্ৰাফ্ট আছিলে সেই এয়াৰক্ৰাফ্টখন উপস্থিত হ'বহি কিছু সময় পিছতে সেয়া আপুনি দেখা পাব এই কিছু সময় পিছতে আমি দেখাই আছো আমি উপস্থিত আছো যোৰহাটৰ পানীচকুৱা ঠাইত আমি আছো এক বৃহৎ ডাঙৰ এখন 120 ফুট পৰ্যন্ত এখন আহিছে এয়াৰক্ৰাফ্ট অসমৰ সুনাম কঢ়িয়াই আনিছে অসমৰ বাবে এটা ডাঙৰ কাম কৰিছে অসমত কোন প্ৰথমবাৰৰ বাবে এয়াৰক্ৰাফ্ট এখন যি আপোনাৰ ৰেষ্টুৰেণ্ট খুলিব গৈছে উইংছ অফ হাজৰিকা কিছু মুহূৰ্তৰ পাছতে আপোনালোকে চাবলৈ পাব সেই এয়াৰক্ৰাফ্টখন আমি চাই আছো আমি ৰাস্তাৰ কাষত ৰৈ আছো আপোনালোকক এটা পৰিৱেশ দেখাবলৈ এটা পৰিৱেশ চাওক ইয়াত জনসমুদ্ৰত পৰিণত হৈছে সমগ্ৰ এৰিয়াটোত আমাৰ যেহেতু এৰিয়াটোত মানুহে মানুহ চাওক এটা কথা আপুনি অনুভৱ কৰক এই ঠাইডোখৰলৈ মন কৰক প্ৰতিটো ঠাইতে মানুহৰ সমাগম হৈছে যি মানুহে উৎকণ্ঠাত ভুগি আছে মানুহে ভাবিছে কেতিয়াকে দেখা পাম ঘৰৰ ল'ৰাৰ পৰা ছোৱালীৰ পৰা সকলোৱে উইংছ হাজৰিকাৰ নামৰ যিখন আপোনাৰ এয়াৰক্ৰাফ্ট আছিলে উৰাজাহাজ ওপৰেৰে যায় কিন্তু এতিয়া প্ৰকৃততে আহিছে এটা স্থলৰ পথে কিয় আহিছে সেই স্থলৰ পথেৰে সকলোৱে চাবলৈ উৎকণ্ঠাৰে ভুগি আছে তেন্তে চাই থাকক আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ যদি ভিডিঅ'টো ভাল লাগিছে আপুনি লাইক আৰু শ্বেয়াৰ কৰি দিব এনে এখন ৰেষ্টুৰেণ্ট হ'বলৈ গৈছে যি এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট চাওকচোন তেন্তে ভিডিঅ'টো অকণমান ক্লোজ নকৰাকৈ লাহে লাহে এখন এখনকৈ আগবাঢ়ি আহি আছে সেই ৰাস্তাৰ মাজে দেখা পাইছে মানুহৰ কিমান এটা সমাগম হৈ পৰিছে এটা সুন্দৰ পৰিৱেশত পৰিণত হৈছে আজি যোৰহাটবাসীয়ে উৎকণ্ঠাত ভুগি আছিলে যি উইংছ অফ হাজৰিকাৰ যিখন এয়াৰক্ৰাফ্টৰ জ্বৰত আছিলে মানুহে প্ৰতিকেই সুধি আছিলে যে ক'ত পালেহি কি কথা কেতিয়াকে পাবহি আমি চাবলৈ পাম নে ৰাতিয়ে সেই এয়াৰক্ৰাফ্টখন গুচি যাব এনে কিছুমান কথা মনত ভুগি আছিলে আজি সেইটো আপুনি সম্ভৱ হ'বলৈ গৈছে যিহেতু এয়াৰক্ৰাফ্ট আহি আছে সেইয়া আপোনালোকে কিছু নিলগত দেখা পাব আমি দেখাম এটা এটাকৈ চাই থাকক আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰিব অকণমান যদি স্কিপ কৰে তেন্তে আপুনি বহুত মিছ কৰিব আজিৰ দিনটোৰ কাৰণে এই সময়খিনি খুব সোনকালে আহি এইডোখৰ পাই যাব তেনে চাই থাকক কিমান মানুহ হৈছে আপুনি এটা অনুভৱ কৰক সেয়া এইখিনি মুহূৰ্তত উপস্থিত হৈছে সেয়া দেখা পাইছে আপোনালোকে উইংছ অফ হাজৰিকা নামৰ যিখন এয়াৰক্ৰাফ্ট আছিলে এয়াৰক্ৰাফ্টখন আহি এই মুহূৰ্তত পাইছেহি এই আছে আপোনালোকে লাইট জ্বলাই থৈছে তেখেতসকলৰ আহি আছে আপোনালোকে চাওক আমাৰ ৰাইজে আদৰিবৰ বাবে সমগ্ৰ ৰাইজ ৰৈ আছে এয়া মানুহ দেখা পাইছে এয়া ৰাইজ সমগ্ৰ গোটেই ৰাস্তাটো আপুনি এটা কথা চাওক এই ৰাস্তাটোলৈ চাওক গোটেইখিনি মানুহে ফুল হৈ আছে গোটেই হাজাৰ হাজাৰ মানুহে ফুল হৈ আছে কাৰণ এটাই মানুহৰ উৎকণ্ঠা আছিলে উইংছ অফ হাজৰিকাক এটা আদৰণি জনাব তেখেতসকলে অসমলৈ আদৰণি জনাইছে যোৰহাটবাসীয়ে আদৰণি জনাইছে এয়াই দেখক আহি আছে লাইনত লাহে লাহেকৈ আহি আছে আপোনালোকক দেখাই আছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক অকণমান স্ক্ৰিপ্ট নকৰিব স্ক্ৰিপ্ট কৰিলে হয়তো আপুনি মিছ কৰিব পাৰে আমি আনকাট ভিডিঅ' আপোনালোকক দেখাই আছো এনে এটা পৰিৱেশ নান্দনি পৰিৱেশ হয়তো আপুনি দেখা নাপাব যদি আপুনি যোৰহাটত নাই বা ক'ৰবাত আছে তেন্তে আমাৰ ভিডিঅ'টো চাওক তেতিয়া আমাৰ ভিডিঅ'টো সহে আপুনি সেই আমাৰ ঠাইডোখৰ অনুভৱ কৰিব পাৰিব কেনে এটা পৰিৱেশত পৰিণত হৈছে সেই অনুভৱটো কৰিব পাৰিব আজিৰ দিনটো এটা বিশেষ দিন 2024 চনৰ আজি জানুৱাৰী মাহৰ 11 তাৰিখ সেই 11 তাৰিখে আমাৰ যোৰহাট পানীচুকত উপস্থিত হৈছেহি যি উইংছ অফ হাজৰিকা নামৰ এয়াৰক্ৰাফ্ট সেইখন আপোনালোকে দেখা পাইছে ভিডিঅ'ত সম্পূৰ্ণ ভিডিঅ' চাওক সেইখন দেখা পাইছে সেইখন লাহে লাহে আহি আছে মোৰ আঙুলি তোলে চাওক যিখন এয়াৰক্ৰাফ্ট আপোনালোকে দেখা পাইছে আপোনালোকৰ সন্মুখত আহি পাইছে সন্মুখত পাব তেন্তে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অকণমান স্ক্ৰিপ্ট নকৰিব উইংছ অফ হাজৰিকা যি এয়াৰক্ৰাফ্ট আপোনালোকে চাওক এইখন আপোনালোকৰ মাজত দেখা পাব এইখনেই হৈছে এয়াৰক্ৰাফ্ট যিখন আপুনি সম্ভৱ হৈছে আজি যোৰহাটত উপস্থিত হৈছে এইখিনি মুহূৰ্তত যোৰহাটত উপস্থিত হৈছে চাওক আপোনালোকে এটা সুন্দৰ পৰিৱেশ যি পৰিৱেশে হয়তো সাক্ষী হৈ ৰ'ব যোৰহাটবাসী অসমবাসী সাক্ষী হৈ ৰৈছে আজি এই দিনটোত চাওক উইংছ অফ হাজৰিকাৰ নামৰ যিখন এয়াৰক্ৰাফ্ট আহি উপস্থিত হৈছে লোকাৰণ্য হৈ পৰিছে এয়া জনসমুদ্ৰত পৰিণত হৈছে এই এক সুন্দৰ পৰিৱেশত পৰিণত হৈছে চাওক আপোনালোকে চাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক এইটোৱে চাওক এইটোৱে পৰিৱেশ চাওক আপুনি পৰিৱেশ চাওক এয়াই উইংছ অফ হাজৰিকা নামৰ এইখনেই হৈছে এয়াৰক্ৰাফ্ট আপোনালোকে চাওক এটা অনুভৱ কৰক
আমি দেখাই আছো আপোনালোকক সম্পূৰ্ণ ভিডিঅ' সেইখনে হৈছে এয়াৰক্ৰাফ্ট যিখন আপোনাৰ যোৰহাটৰ পানী চকুৱাত ইতিমধ্যে পাইছে এইখনে হৈছে চক আজি আপুনি সাক্ষী হ'বলৈ গৈছে চক এয়াই পৰিৱেশ এটা সুন্দৰ পৰিৱেশ এইখন চক গৈ আছে লাহে লাহে গৈ আছে চক